Ready, sir? Okay. আপোনালোকে জানে যে কেইদিনমান আগৰ পৰা আমাৰ বৰদোৱাৰ যিখন বাগান আছিলে এই বৰদোৱাৰ বাগানত এখন ছেটেলাইট চিটি বনাব বুলি যি আলোচনা বা যি ধৰণৰ কথা ওলাই আছিল তাক লৈ স্থানীয় ৰাইজৰ বিভিন্ন ধৰণৰ প্ৰতিবাদো আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছিল আৰু তাত বৰদোৱাৰ ভূমিপত্তন সমিতি যিটো আছিল এই সমিতিৰ উদ্যোগতে তাত আন্দোলন হৈছিলে বা প্ৰতিবাদ হৈছিলে চৰকাৰৰ ওপৰত তেওঁলোকে দাবী ৰাখিছিল যে তেখেতসকলক জনজাতীয় লোকসকলক ভূমিপত্তন দিব লাগে আৰু সেই যিসকল ভূমিপত্তন দাবী সমিতি আছিল তেখেতসকলৰ মুখ্য নেতৃত্বক আজি মই লগ পাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ আজি 2-4 দিন আগত তেখেতসকলক মই নিমন্ত্ৰণ দিছিলোঁ আৰু আজি আহি তেখেতসকলে মোক লগ কৰিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে মই তেখেতসকলক এবাৰ লগ কৰিলোঁ আমাৰ মাতৃপ্ৰতিম আদিত্য ৰমেশ আদি কৰি গোটেই দল আছে তেখেতসকলে সুন্দৰভাৱে তেখেতসকলৰ কথাকেইটা আমি শুনিলোঁ তেখেতসকলৰ এটা শংকা হৈছিলে যে তাত এখন ছেটেলাইট চিটি হ'ব বুলি যিটো কথা ওলাইছিল তেখেতসকলৰ এই কথাটো অকণমান আপত্তি আছে মই তেখেতসকলক প্ৰথমতে কৈছিলোঁ যে আপোনালোকে যিখিনি কথা বিভিন্ন মাধ্যমেৰে শুনিছে হয়তো চৰকাৰ বা আপোনালোকৰ মাজত ক'ৰবাত বুজাবুজিৰ ভুল হৈছে নেকি যে কিবা কাৰণত বস্তুটো বেলেগ ধৰণে তাত ওলাইছে নেকি কাৰণ এই গোটেই কথাটো আছিল এটা প্ৰাৰম্ভিক কথা অসম চৰকাৰে 3টা অঞ্চলত 3খনকৈ টাউনশ্বিপ গঢ়াৰ কথা কৈছিল য'ত এখন জাগিৰোডত এখন গুৱাহাটী কাহিলীপাৰ আৰু এখন বৰদোৱাৰ ডিষ্ট্ৰিক্টত এই 3টা কথা কোৱাৰ লগে লগে তাত বৰদোৱাৰৰ মানুহখিনি ভাবিছিল যে তাত বাগান অঞ্চলত ট্ৰাইবেল বেল অঞ্চলত টাউনশ্বিপ হ'ব গতিকে তেখেতসকলৰ বিভিন্ন ধৰণৰ তাত আপত্তি আছিল আৰু তাত বহুত জনজাতীয় লোকৰ নিজৰ মাটিৰ পট্টা ইত্যাদিৰ কথা আছিল মই তেখেতসকলক এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্ব লৈ চৰকাৰ চলোৱাৰ পৰা আমি সদায় জনজাতীয় লোকসকলৰ সপক্ষে কাম কৰিবলৈ চেষ্টা কৰিছোঁ মিছন ভূমিপুত্ৰ বসুন্ধৰাই হওক মিছন ভূমিপুত্ৰই হওক প্ৰতিটো ক্ষেত্ৰতে জনজাতীয় লোক অনুসূচিত জাতিৰ লোক বাগানৰ লোক বা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক সদায় সহায় কৰাৰ কামেই কৰিছোঁ গতিকে আমি কোনো খিলঞ্জীয়া মানুহৰ বিৰোধত কাম কৰাৰ কথা আহিবই নোৱাৰে গতিকে আপোনালোকে যিটো চিন্তা ভাবিছে হয় কেতিয়াবা এটা চিন্তা আহিছে এই কথাখিনিৰ কাৰণে তেখেতসকলক মই খুব সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা আলোচনাৰ কাৰণে আহ্বান জনাইছোঁ তেখেতসকলে ছেটেলাইট টাউনশ্বিপখনৰ নালাগে বুলি কৈছে যে ছেটেলাইট টাউনশ্বিপ হ'ব নালাগে তাৰ সলনি বেলেগ কিবা কিবি হ'ব লাগে কাৰণ সেইখন এখন ব্যক্তিগত মালিকানাধীন বাগান অসম চৰকাৰে সেই ব্যক্তিগত মালিকানাধীন বাগানখন অসম চৰকাৰে ল'ব বিচাৰিছে অসম চৰকাৰে এইকাৰণে ল'ব বিচাৰিছিল যে অসম চৰকাৰে লৈ তাত কিবা কাম কৰিব লাগিলেও আৰু অসম চৰকাৰে যদি সেই মানুহখিনিক পট্টাও দিব লাগে কাৰণ চাহ বাগানৰ মাটি পট্টা দিবলৈ অসুবিধা বেলেগ মালিকাধীন মাটিত পট্টা কেতিয়াও মালিকৰ অধীনত চাহ বাগান এখন থাকিলে তাত বেলেগ মানুহক পট্টা দিব নোৱাৰে পট্টা দিবলৈ হ'লে সেই মাটিখিনি চৰকাৰে ল'ব লাগিব আৰু সেই দুটা কাৰণতে চিন্তা কৰিছিল যে অসম চৰকাৰে এই মাটি বাগানখন লোৱাৰ পিছত তাত থকা লোকসকলৰ এটা ফালে পট্টা দিয়া আৰু এটা ফালে আমাৰ কিবা নহয় কিবা ডেভেলপমেণ্ট কাম কৰা যিটো আমি প্ৰাৰম্ভিক পৰ্যায়ত এখন ছেটেলাইট টাউনশ্বিপৰ কথা ভাবিছোঁ তেখেতসকলৰ এই কথাটো ছেটেলাইট টাউনশ্বিপৰ ক্ষেত্ৰত আপত্তি আছে মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি ইয়াৰ এটা সমাধান সূত্ৰ বিধৰণে হয় আৰু ৰাইজে প্ৰথম কথা হ'ল যে এটা ভুল বুজাবুজিৰ মাজত আন্দোলন হ'ব নালাগে যে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিব বিচাৰিছে ট্ৰাইবেল মানুহক উচ্ছেদ কৰিব বিচাৰিছে সেয়া আমাৰ চৰকাৰৰ কোনো কাৰণতে চৰকাৰে সেই কাম নকৰে বা চৰকাৰে তেনেকুৱা ধৰণে চিন্তা নকৰে ডেভেলপমেণ্টটো চৰকাৰে কৰিব লাগিব তাৰ লগে লগে খিলঞ্জীয়া ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতীয় লোকৰ সুৰক্ষা আৰু দুইটা কামেই চৰকাৰে কৰি লৈ গৈ আছে সেইকাৰণে মই আজি তেখেতসকলক প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা কৰিম আৰু খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতসকলে আলোচনা কৰিব আৰু এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা তেখেতসকলৰ শংকাখিনিও মোক কৈছে যে কি কি কাৰণৰ শংকা হ'ল বা আমি কি কাম কৰিছিলোঁ আমি যে কোনো এতিয়ালৈকে যে কংক্ৰিট সিদ্ধান্ত বা এইটো কৰিমেই এনেকুৱা ধৰণৰ কথাও নাছিল জাষ্ট আমি এটা প্ৰিলিমিনাৰী ডিছকাশ্যন আৰম্ভ হৈছিলে বা বাগানখন লোৱা কথাটো আৰম্ভ হৈছিল চৰকাৰে ল'ব আৰু এই বাগানখন লোৱাৰ ক্ষেত্ৰত কোনো ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত মানুহে নাই চৰকাৰে ল'ব বিচাৰিছে এইখন বেলেগৰ ব্যক্তিগত মালিকাধীন বাগানখন চৰকাৰে ল'ব বিচাৰিছে গতিকে তাতো ভুল হ'ব নালাগে
যে কোনোবা বেলেগ মানুহে ল'ব বিচাৰিছে ল'ব বিচাৰিছে এনেকুৱা নহয় চৰকাৰে বাগানখন লৈ কাৰণ চৰকাৰে বাগানখন লৈ তাত কি ধৰণে কাম কৰিব পাৰে সেই কথাটোৱে চাইছে গতিকে তেখেতসকলেও বুজি পাইছে আৰু তেখেতসকলে খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি তেখেতসকলৰ কথাখিনিও ক'ব আৰু আমিও কেনেকৈ এটা সমাধান সূত্ৰ হ'ব পাৰে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰো পাব লাগিব আৰু তাৰ লগে লগে বিকাশ উন্নয়নো হ'ব লাগিব দুইটাৰ সমাধান সূত্ৰ কি হ'ব পাৰে এইটো নিশ্চয়কৈ এটা আলোচনা হ'ব আৰু মই এই চেগতে তেখেতসকলে আহি আমাৰ লগত আলোচনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমানমান পৰিয়াল প্ৰভাৱিত হ'লহেঁতেন টাউনশ্বিপৰ সিদ্ধান্ত মানে অসম চৰকাৰৰ তিনিটা কথা আছিল যোৱা 26 তাৰিখে দিল্লীত এখন সভা অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা আলোচনা হৈছিল যে অসমত তিনিখন তেনেকুৱা ধৰণৰ টাউনশ্বিপ কৰা এখন গুৱাহাটীৰ কাহিলীপাৰা এখন আমাৰ জাগিৰোডত আৰু এখন বৰদোৱাত এই কথাখিনি জাষ্ট প্ৰাৰম্ভিক কথাত আলোচনা হৈছিল তাৰ জাগিৰোডৰ টাউনশ্বিপৰ কাম আমি যিহেতু কৰি আছো অলৰেডি টাউনশ্বিপৰ কাম চলি আছে কাহিলীপাৰাতো তাত এপিবিএনৰ যিটো কেম্পাছ আছিলে সেই কেম্পাছটো শিফটিং কৰি তাত এটা টাউনশ্বিপ কৰাৰ প্লেন কৰি আছে আৰু এই কথাটো আলোচনা হোৱাৰ লগে যেতিয়া স্থানীয় ৰাইজৰ আপত্তি আছে গতিকে স্থানীয় ৰাইজৰ লগত আলোচনা কৰিব লাগিব আলোচনা কৰি তাত টাউনশ্বিপ হলে তেখেতসকলৰ কি লাভ হ'ব বা টাউনশ্বিপ নহলে কি হ'ব বা টাউনশ্বিপখন বেলেগত ক'ৰবাত হ'বনে এইখিনি তেখেতসকলৰ লাভ টাউনশ্বিপ সম্পৰ্কে আমি যেটা এটা কোনো কংক্ৰিট ডিচিছন জাষ্ট প্ৰাৰম্ভিক কথা আছিল এই প্ৰাৰম্ভিক কথাতে তাত এটা বেলেগ ধৰণৰ প্ৰতিবাদ হ'ল গতিকে প্ৰতিবাদটো যাতে ভুলতে নহয় সেইকাৰণে তেখেতসকলক মাতি আলোচনা কৰিছে বাকী দুটা স্থানত এতিয়া হৈ আছে বাগানখন লোৱা বুলিও তাৰ এটা প্ৰচেছ আছে বাগানখনটো মালিকে দিব লাগিব বেলেগ মালিক আছে মালিকৰ পৰা দিব লাগিব আমি বাগানখন যিহেতু তাত মালিকৰ পৰা আমি লোৱাৰ কাৰণে আলোচনা ইত্যাদিৰ কাৰণে আমি জাষ্ট প্ৰচেছ আৰম্ভ কৰিছোঁ সিমানেই গতিকে একেবাৰে প্ৰাৰম্ভিক ষ্টেজ হৈছে বাগানখন লোৱাৰ প্ৰচেছ এটা আৰম্ভ হৈছিল সিমানেই এতিয়া তেখেতসকলেতো মই ভাবো যে সন্তুষ্ট মোৰ আমাৰ লগত আলোচনা কৰি সন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰক তাৰপিছত তেখেতসকলে আন্দোলনটো যি শংকা কৰি কৰিছে যদি শংকাটো নাই আন্দোলন কিয় কৰিব শংকাটো থাকিলে আন্দোলন কৰিব এতিয়া শংকাটো আমি নিৰাময় কৰিব পাৰিছো নে নাই তেখেতসকলে ক'ব শংকাটো আমি নিৰাময় কৰিব পাৰিছো নে নাই শংকাটো যদি নাথাকেতো আন্দোলন কৰিব লগা নাই কিন্তু আন্দোলনটো মই কৈছো যে এইটো প্ৰাৰম্ভিক কথা এটা হৈছিল ইয়াক লৈ ইমান আন্দোলন বা শংকাটো কোনো অমূলক নহয় শংকাটো যুক্তি আছে গতিকে তেখেতসকলক কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতক তেখেতসকলৰ শংকাখিনি ময়ো দূৰ কৰিছো মোৰ কথাত যদি দূৰ হৈছে মই ভাবো অলপতো দূৰ হৈছে কিন্তু একেবাৰে তেখেতসকলেও বহুত মানুহ তাত আছে সকলোৰে লগত আলোচনা কৰিব লাগিব গতিকে তেখেতসকলৰ শংকাটো দূৰ হ'বৰ কাৰণে কি হ'ব গোটেই কমপ্লিট কথা এটা লাগিব একেদিনে এনেকৈ শংকা দূৰ হ'ব বুলি ভবাটো অনুচিত প্ৰথম কথা যে আমি তেখেতসকলৰ যিটো দাবী আছিল সেই দাবীৰ প্ৰতি সন্মান জনাই আমি ইয়াত আলোচনা কৰিছোঁ আৰু তেখেতসকলক আমি কি কৰিব বিচাৰিছোঁ তেখেতলৈ কি শংকা হৈছিল গোটেইখিনি বুজি লৈছোঁ বাকী দুটা স্থানত টাউনশ্বিপৰ বাকী দুটা স্থান ঠিকে আছে তাত চলি থাকিব চলি আছে জাগিৰোডৰ টাউনশ্বিপৰ কাৰণে আমি কাম কৰিয়ে আছো অলৰেডি আৰু গুৱাহাটীৰো যিটো কাহিলীপাৰাত আমি টাউনশ্বিপ কৰাৰ কথা ভাবিছোঁ সেইটোৰ কাৰণেও আমাৰ যি এপিবিএনৰ শিফটিং বেটেলিয়নৰ শিফটিং এইবিলাক কথা প্ৰাৰম্ভিকভাৱে আলোচনা চলি আছে বৰদোৱাৰত কিমানমান পৰিয়াল প্ৰভাৱিত হ'ব বা বৰদোৱাৰত এতিয়া চাওক এতিয়া যেতিয়া প্ৰাৰম্ভিক কথা তাত প্ৰভাৱিতৰ কথাটো আহে নাই জাষ্ট তিনিটা কথা আহিছিল যে গুৱাহাটীৰ চিটিত এখন ইফালে এখন ইফালে এখন গতিকে কথাটোতো আৰম্ভই হোৱা নাই তাত কি হ'ব কি নহ'ব তাত এটা পৰিকল্পনা আছে সেই পৰিকল্পনাটোতে তেখেতসকলৰ যি আপত্তি আছে তেখেতসকলৰ লগত কথা পাতি ভৱিষ্যত দিনৰ পৰিকল্পনা কেনেকৈ আগবাঢ়িব তাৰ ওপৰত নিৰ্ভৰ কৰিব কিবা টাইম ফ্ৰেম বান্ধি দিছে নেকি তেখেতসকলে খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ লগত বহি আলোচনা কৰিব আপোনালোকৰ যিহেতু আজি ভূমিপত্ৰ দাবী সমিতিৰ বিষয়ববীয়া বহিছে গতিকে এটা যোগাত্মক দিশেৰে এখোজ আগবাঢ়িছে আপোনালোক আমি যোৱাকালি এখন নতুন এছঅপি নতুন নহয় আগৰ পৰাই আছিল আমাৰ যিখন বিল্ডিং বাইল এই বিল্ডিং বাইল মতে প্ৰত্যেকটো গৃহতে প্ৰত্যেকটো ফ্লেটতে মানে জল সংৰক্ষণৰ কাৰণে আমাৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ব্যৱস্থাটো থাকিব লাগে এইটো কম্পালচৰি প্ৰত্যেকটো ফ্লেটত থকাটো কম্পালচৰি যেতিয়া অকুপেচি চাৰ্টিফিকেট লয় তেতিয়া সেইটো দেখাই থয় কিন্তু প্ৰেক্টিকেলি মানে কাৰ্যক্ষম হৈ নাথাকে যাৰ কাৰণে যদি জল সংৰক্ষণৰ কাৰণে মানে আমাৰ উতল জল বা আমাৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাৰ ব্যৱস্থাটো তেওঁলোকে সুন্দৰভাৱে কৰে
আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰে তেতিয়াহ'লে ৰাস্তাত বা গুৱাহাটীত যিটো অজস্ৰ পানী আহি যায়, অজস্ৰ পানী হঠাৎ বৰষুণ দিলে আহি যায়, সেই সমস্যাটো বহু পৰিমাণে সকাহ হ'ব পাৰে। সেইকাৰণে আমাৰ বিল্ডিং বাইলতে লিখা আছে যে প্ৰত্যেক ফ্লেট বনোৱাৰ সময়ত তাত এটা ডাঙৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৰাখিব লাগিব। তাত পানীখিনি তেওঁলোকে তাত এবজৰ্ব কৰি মাটিৰ তললৈ পঠাই দিব লাগিব আৰু তাৰ গোটেই এৰিয়াটোৰ মিনিমাম 20% অপেন স্পেচ ৰাখিব লাগিব, গছ গছনি ৰাখিব লাগিব। এনেকুৱা এটা বিল্ডিং বাইলত আছে আৰু তেওঁলোকে এই ভাগৰ বা আমাৰ বেলেগ বিভাগৰ দায়িত্ব দিও মই মানুহ চেকিঙত পঠোৱা আৰম্ভ কৰিম। আৰু যদি তাত ধৰা পৰে যে তেওঁলোকে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ ৰখা নাই, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৰখা নাই, তেতিয়া নিয়ম মাফিক যি ধৰণৰ আইনগত ব্যৱস্থা হয় সেই আইনগত ব্যৱস্থা লওক। তাৰ উপৰিও DDMA এক্টত, ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত যিটো কঠোৰ আইন হয় সেই ব্যৱস্থা হ'ব। সেইকাৰণে মই ইতিমধ্যে এই চিঠি এখন কালি ওলাই দিছোঁ আৰু সকলো বিল্ডাৰলৈ এই চিঠিখন পঠাই দিব দিছোঁ। তেওঁলোকে যাৰ য'ত এতিয়াও এক্টিভ হৈ থকা নাই বা কাৰ্যক্ষম হৈ নথকা এনেকুৱা হেৰি আছে সেইখিনি 20 তাৰিখৰ ভিতৰত যাতে কাৰ্যক্ষম কৰিব। 20 তাৰিখৰ পিছত যদি আমাৰ মানুহে গৈ তাত পায় তেতিয়াহ'লে দুটা কথা হ'ব, একেবাৰে বিল্ডিং বাইলৰ মতে যি ধৰণৰ ব্যৱস্থা হ'ব পাৰে সেই ব্যৱস্থা আমি ল'ম। তাৰ উপৰি DDMA এক্টত যেনেকৈ ডিজাষ্টাৰ হৈ যায় সেইটোৰ কাৰণে ডিজাষ্টাৰ হয়, ডিজাষ্টাৰ মেনেজমেণ্ট এক্টতো তেওঁলোক অধীনত যি আইনগত ব্যৱস্থা সেইটো ল'ব পাৰে। সেইধৰণে মই কালি এটা নিৰ্দেশনা দিছোঁ। কাৰণ গুৱাহাটীৰ যি বানপানী, এই বানপানী ৰোধৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ উপায়। আনকি তাৰ লগে লগে আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে চৰকাৰী বিভাগবিলাকতো আমি নিজে GMCয়ে কিছুমান তেনেকুৱা গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিঙৰ কাৰণে আমি ব্যৱস্থা ডেভেলপ কৰিছোঁ। যেনেকৈ গুৱাহাটী ছেক্ৰেটেৰিয়েটতে হওক, আমাৰ বিভিন্ন অফিচ কাছাৰীতে হওক, গুৱাহাটী মিউনিচিপাল বোৰ্ডে নিজেই কৰিব। মিউনিচিপালিটি গৈ চৰকাৰী ব্যৱস্থা কৰি চৰকাৰৰ তাৰ কাৰণে আমি যি পুঁজি পাতি লাগে কৰিম, সেইখিনি আমি কৰিম। ইমিডিয়েটলি আমি চৰকাৰী কাৰ্যালয়বিলাকতো গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ আমাক এৰিডা বা আমাৰ কিছুমান বিল্ডাৰ্ছে কৈছিলে যে আমাৰ যিহেতু প্লেচ হয় গতিকে আমাৰ তললৈ পানী যোৱাটো অলপ বেছি তললৈকে বৰিং কৰি পেলাই কৰিব লাগে। মই তেখেতসকলক যেনেকৈ মুঠতে ওপৰৰ পানী মাটিৰ তললৈ সোমাই যাব লাগে আৰু মাটিৰ তললৈ লেতেৰা পানী যাব নোৱাৰে, চাফ চিকুণ কৰি যিটো ফিল্টাৰ হৈ যায় সেই ব্যৱস্থাটো তেওঁলোকে ৰাখিব, প্ৰত্যেকে ৰাখিব লাগিব। আনকি চৰকাৰী কাৰ্যালয়তো আমি ব্যৱস্থা কৰিম। আমি চৰকাৰৰ ফালৰ পৰা চৰকাৰী কাৰ্যালয়টো কৰিম আৰু প্ৰত্যেকটা বিল্ডাৰে এই কামটো 100% কৰিব লাগিব। আৰু 20 তাৰিখৰ পৰা চেকিং আৰম্ভ হ'ব। 20 তাৰিখৰ পিছত মই মোৰ বিভাগৰ মানুহক পঠাম আৰু বেলেগ বেলেগ বিভাগৰ অভিজ্ঞ মানুহকো মই ডাইৰেকশ্যন দিম, ইমিডিয়েটকৈ ৰেণ্ডম চেকিং আৰু তাত গতিকে মই সেইটো নিৰ্দেশনা আমি দিছোঁ। হ'ব, অ'কে, থেংক ইউ। এইটো ভাল পদক্ষেপ। ভাল কাম আগে দি দিলে আগত পৰিব।